অংগনবাদী সহায়িকাসকলক অংগনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্ব অংগনবাদী কৰ্মী সহায়িকাৰ বাবে খুব এটা ভাল খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখেৰে ঘোষণা কৰিছে অংগনবাদী কৰ্মী সহায়িকাসকলে অংগনবাদী কৰ্মী হ'বৰ বাবে কি কৰিব লাগিব, কিমান বয়স সীমা হ'ব লাগিব, কেনেকুৱা প্ৰচেছ হ'ব, এই সকলোবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখেৰে ঘোষণা কৰিছে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ GB এছামিজ নিউজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংগনবাদী কৰ্মী সহায়িকাসকলৰ বাবে কি কৈছিল সেইটো শুনাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংগনবাদী কৰ্মী সহায়িকাসকলৰ বাবে কি কৈছিল সেয়া মই আপোনালোকক শুনাই দিওঁ। যদি অংগনবাদী ৱৰ্কাৰ হ'ব লাগে তেতিয়াহ'লে 45 বছৰলৈকেহে সেই সুবিধা থাকে। 45 বছৰ পাৰ হৈ গ'লে সেই সুবিধা নাথাকে। অৰ্থাৎ প্ৰমোচনৰ বাবে ঊৰ্ধ্বতম বয়স 45 বছৰ আছিলে। আজি কেবিনেটে অংগনবাদী সহায়িকাসকলক অংগনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে। ইয়াৰ ফলত ৰাজ্যৰ বহুকেইটা আমাৰ অংগনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব। আজি আমি অসমৰ উদ্যোগীকৰণৰ দিশত 850 কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী ফাংচন যদি অংগনবাদী ৱৰ্কাৰ হ'ব লাগে তেতিয়াহ'লে 45 বছৰলৈকেহে সেই সুবিধা থাকে। 45 বছৰ পাৰ হৈ গ'লে সেই সুবিধা নাথাকে। অৰ্থাৎ প্ৰমোচনৰ বাবে ঊৰ্ধ্বতম বয়স 45 বছৰ আছিলে। আজি কেবিনেটে অংগনবাদী সহায়িকাসকলক অংগনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে। ইয়াৰ ফলত ৰাজ্যৰ বহুকেইটা আমাৰ অংগনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব। আজি আমি অসমৰ উদ্যোগীকৰণৰ দিশত 850 কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী ফাংচন